আবেলিৰ সময় ইমান সুন্দৰ এটা পৰিৱেশ। আজি হৈছে বুধবাৰ। আমি এওঁ আৰু মই এঘণ্টাৰ কাৰণে ওলালোঁ এঠাইলৈ, আৰু কলৈ যাওঁ সেয়া আপোনালোকে ভিডিঅ'টোৰ পিছপিনে গম পাব। চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু আপোনালোক সকলোকে আমাৰ অন্য এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইমান সুন্দৰ এটা পৰিৱেশৰ মাজেৰে গৈ আছোঁ। এওঁ ড্ৰাইভ কৰি আছে আৰু ময়ো ধুনীয়াকৈ উঠি ল'লোঁ। এতিয়া গৈ থাকোঁ। কিবা এটা বিচাৰি যাওঁ, পাওঁ নে নাপাওঁ নাজানো। সেয়া এনেকৈ গৈ থাকিলোঁ। খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি আবেলিৰ সময় এনেও ভাল লাগে। দুয়ো এনেকৈ কথা পাতি গৈ পালোঁ তেল ডিপুত তেল ভৰাই গাড়ীখনত। তাৰপাছত গৈ পালোঁ ধূপধাৰা ফাৰ্নিচাৰ বজাৰ। এয়া চাওকচোন, ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰবোৰ দেখিলে যেন কিবা লৈ আহোঁ, গোটেইবিলাক ঘৰলৈকে উঠাই লৈ আহোঁ এনেকুৱা লাগে, নহয়নে? আৰু গৈছোঁ যেতিয়া আপোনালোককো অকণমান দেখুৱাওঁ বুলি আপোনালোককো দেখুৱাই দিলোঁ। ইমান ধুনীয়া ধুনীয়া ফাৰ্নিচাৰবোৰ উলিয়াই থৈছে। আৰু আমাৰ যিটো বস্তু আমি তাতে নাপালোঁ, আৰু অকণমান আগুৱাই গ'লোঁ বেলেগ দোকানত চাম বুলি। এতিয়া আমি বেলেগ এখন দোকানৰ পিনে গৈ আছোঁ। তাতে পাওঁ নে নাপাওঁ নাজানো, তাতে চাই লওঁ। আৰু এয়া হৈছে ঘৰত ৰাখিব পৰাকৈ সৰু এটা কাঠৰে মন্দিৰ বিচাৰি গৈছিলোঁ, কিন্তু আমাৰ নিজৰ পচন্দৰ নাপালোঁ, সেইকাৰণে লোৱা নহ'ল। বেলেগ দিনাখন বেলেগৰ পৰা ল'ম, নিজৰ পচন্দৰ হ'লে বেছি ভাল হয়। আৰু আমি উভতি আহিছোঁ। এয়া ধূপধাৰা মেইন টাউন। এয়া অভাৰব্ৰিজৰ কাম চলি আছে। আৰু আহি চিঙিৰা পালোঁ। চিঙিৰাত এয়া মুৰ্গী দোকান দেখিলোঁ। তাৰ পৰা এওঁ ল'লে 1 কিলো মুৰ্গী, ধুনীয়াকৈ কাটি দিলে। এতিয়া ঘৰলৈ বুলি আমি আহি আছোঁ। সিহঁতক যিহেতু এৰি আহিছোঁ, ঘৰতে আছে, সিহঁতৰ কাৰণে খোৱা কিবা লওঁ। এতিয়া আমি বকো পালোঁ। বকোত এখন নতুনকৈ দোকান দিছে। ইয়াতে চিঙিৰা, সৰু সৰু চিঙিৰা খুব সোৱাদ হয়। ইয়াত চিঙিৰা পেক কৰিব দিলোঁ। আমি আহিলোঁ দোকানলৈ। অকণমান বজাৰ কৰিব লগা আছে, সেয়া বজাৰ কৰোঁ আৰু চিঙিৰাখিনি লৈ এতিয়া ঘৰলৈ গৈ থাকোঁ। বাই।